নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। জুবিন গাৰ্গৰ তদন্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও কঠোৰ মন্তব্য। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। বন্ধুসকল, জুবিন গাৰ্গৰ প্ৰেমী হ'লে এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব। জুবিন গাৰ্গৰ তদন্তক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ বাক্যবান। কাইলৈৰ ভিতৰত গুৱাহাটী পাব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকল, অন্যথা কঠোৰ হ'ব অসম চৰকাৰ। হয়, ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়। ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। তদন্তৰ আওতালৈ আহিব লাগিব জুবিনৰ সৈতে ইয়ত পাৰ্টিত থকা সকলো প্ৰৱাসী অসমীয়া। 6 অক্টোবৰৰ ভিতৰত গুৱাহাটীত উপস্থিত নহ'লে কঠোৰ হ'ব চৰকাৰ। কাইলৈৰ ভিতৰত গুৱাহাটীত উপস্থিত হ'ব লাগিব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া। হয়, কঠোৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, জুবিনদাৰ ন্যায় বিচাৰি কমেণ্ট বক্সত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি নিশ্চয় লিখিব। এতিয়া তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব কেতিয়া গুৱাহাটীত উপস্থিত হ'ব ইয়টত থকা সকলো ব্যক্তিয়ে। অসম আৰক্ষী ছিংগাপুৰলৈ গৈ তেওঁলোকক ধৰি আনিব নোৱাৰে। আমি ইয়টত থকা লোকসকলৰ পিতৃ মাতৃৰ সৈতে কথা পাতিম। যদি কাইলৈৰ ভিতৰত তেওঁলোক নাহে তেনেহ'লে আমি কঠোৰ হ'বলৈ বাধ্য হ'ম। অখিল গগৈ, দেৱব্ৰত শইকীয়া, শ্যামকানু তিনিওৱেই CBI তদন্ত বিচাৰিছে। এয়া কাকতলীয়া সংযোগতে তেওঁলোকে কথা পাতিছে আমি নাজানো। আমি জুবিনৰ পষ্টমৰ্টেম ৰিপৰ্ট আমি ৰাজহুৱা কেতিয়াও নকৰোঁ। কোনোবাই চাব বিচাৰিলে আমি ব্যৱস্থা কৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। তদন্তৰ আওতালৈ আহিব লাগিব জুবিনৰ সৈতে থকা সকলো প্ৰৱাসী অসমীয়া। ৰাজ্যবাসীক দিবলৈছোঁ আন এক বিগ ব্ৰেকিং নিউজ। শেখৰ জ্যোতিৰ বিৰুদ্ধে মহা বিস্ফোৰণ জুবিনৰ সহযোগী পাৰ্থ গোস্বামীৰ। হয়, SITয়ে গ্ৰেপ্তাৰ কৰা শেখৰ জ্যোতিৰ বিৰুদ্ধে এতিয়া মহা বিস্ফোৰণ কৰিছে জুবিনৰ সহযোগী পাৰ্থ গোস্বামীয়ে। শেখৰ জ্যোতি ভাল মানুহ নহয়, তাৰ মন পেট সকলো পচা। SITয়ে গ্ৰেপ্তাৰ কৰা শেখৰৰ বিৰুদ্ধে মহা বিস্ফোৰণ পাৰ্থ গোস্বামীত। শেখৰ সকলোৰে লগত ভাল, কিন্তু সি ভাল নহয়। শেখৰৰ মন পেট বহুত পচা আছিল। শেখৰে কাকো একেলগে থাকিব নিদিয়ে। ছিংগাপুৰত জুবিনক বিষপান কৰোৱা হৈছিল বুলি মই এই কথাটো কেতিয়াও নাভাবোঁ। ছিংগাপুৰ বিশ্বৰ ভিতৰতে সুৰক্ষিত স্থান। মই নাজানো এয়া কি ষড়যন্ত্ৰ হৈছে। হত্যা কৰাটো যদি দোষী, কাষত থকাটো দোষী। শেখৰে যদি জানিছিল কিয় ব্যৱস্থা নল'লে তেতিয়া। SITয়ে গ্ৰেপ্তাৰ কৰা শেখৰৰ বিৰুদ্ধে মহা বিস্ফোৰণ এইবাৰ পাৰ্থ গোস্বামীৰ।